আপোনালোকে ভগৱান বিশ্বাস কৰেনে? হয়তো নকৰে। বহুত মানুহ পৃথিৱীত 99% মানুহে ভগৱান বিশ্বাস নকৰে। কাৰোবাক যদি আমি সোধোঁ ভগৱান আছেনে, তেওঁ কয় নাই। এতিয়া প্ৰশ্ন হ'ল, যেতিয়া আমি নাই বুলি কওঁ তাৰমানে বস্তুটো আগতে আছিলে, গতিকে আমি নাই বুলি কওঁ। ধৰি লওক আপোনালোকৰ ঘৰত কোনোবা এজন ল'ৰা আছে, ল'ৰাজনৰ নাম বিমল। বাহিৰৰ পৰা বন্ধু এজনে সুধিলে যে বিমল আছেনে? আপুনি যদি কয় নাই, তাৰমানে অলপ আগতে আছিলে কিন্তু এতিয়া ওলাই গ'ল। ডেট মিনছ আমি যেতিয়া যিকোনো এটা বস্তু ন' বুলি কওঁ তেতিয়া সদায় মনত ৰাখিব লাগিব যে তাতে এটা আগতে য়েছ আছিলে। এবাৰ কি হ'ল জানেনে? এখন ৰাজ্যত, ছাউথ ইণ্ডিয়াৰ এখন ৰাজ্যৰ এখন ঠাই আছিলে, ঠাইখিনিৰ নাম হ'ল কাকিনাডা। তাতে এটা মন্দিৰ আছিলে, কৃষ্ণ মন্দিৰ আছিলে, য'ত কৃষ্ণৰ এটা ডাঙৰ পিতলৰ মূৰ্তি আছিলে। তাত যিজন পূজাৰী আছিলে, পূজাৰীজনে প্ৰায় তেওঁৰ গোটেই জীৱনটো কৃষ্ণৰ সেই মূৰ্তিটোক সদায় চন্দন পানীৰে গা ধুৱাই, ফুল তুলসী দিয়ে আৰু গাখীৰ ঢালি গোটেই জীৱনটো কটালে। এদিন পূজাৰীজনে বহুত কষ্টৰে আৰু দুখত অকলে মূৰ্তিটোৰ ফালে চাই ক'লে, এই কৃষ্ণ ভগৱান, তুমি যদি সঁচাই ভগৱান হোৱা তেতিয়াহ'লে মোৰ এটা কথাৰ উত্তৰ দিয়া। একো মতা নাই, কাৰণ ভগৱানে ফটকৈ নামাতে। তেওঁ বাঁহী বজাই আছে, কৈছে যে তুমিতো সদায় ইয়াতে বাঁহী বজাই থাকা, কোনো মাত বোল নকৰা। যিমান মানুহবিলাক আহে ইয়াতে সকলোৱে তোমাৰ আশীৰ্বাদ ল'বলৈ আহে, তুমি আশীৰ্বাদ দিয়া নিদিয়া সেইটো মই বুজি নাপাওঁ, আৰু মই সকলোকে পূজা কৰিবলৈ অহাবিলাকক ফুল দিওঁ, তুলসী পাত দিওঁ, বিদায় দিওঁ। এতিয়া মোৰ এটা কথা হ'ল, মই এদিনৰ বাবে ভগৱান হ'ব বিচাৰিছোঁ আৰু তুমি এদিনৰ বাবে পূজাৰী হ'বা, কিবা আপত্তি আছেনে তোমাৰ? ভগৱানে এতিয়াও মাতা নাই। তেতিয়া পূজাৰীজনে ক'লে যে মই তোমাৰ সেই পিতলৰ মূৰ্তিটোত সোমাম আত্মা হয়, আৰু তুমি পিতলৰ মূৰ্তিৰ পৰা ওলাই বাহিৰত থাকিবা এদিন। এইখিনি কথা শুনাৰ পিছত ভগৱান আৱিৰ্ভাৱ হ'ল আৰু ক'লে, ঠিক আছে, মই তোমাৰ কথা শুনিছোঁ, কাৰণ তোমাৰ গোটেই জীৱন মোৰ বাবে উচৰ্গা কৰিছা আৰু বহু কষ্টেৰে, আৰু তুমি খুব অনেষ্টলি এইখিনি কাম কৰিছা। মই আজি ৰাতিপুৱা, এতিয়া কিমান বাজিল, 8টা বাজিল, এই ৰাতিপুৱা মই ওলাই যাম, মানে মূৰ্তিৰ ভিতৰত মই নাথাকোঁ, মই বাহিৰত যাম আৰু তোমাৰ আত্মাটোৱে মূৰ্তিৰ ভিতৰত সোমাব। সকলোৱে কিন্তু ভাবিব তুমি কৃষ্ণ, কিন্তু এটা কথা ইয়াত চৰ্ত আছে, তুমি কিন্তু মুখেৰে মাতিব নোৱাৰা। যোনে যিমান মানুহ আহে ইয়াতে আশীৰ্বাদ বিচাৰে, কি কান্দি বিচাৰে, হাঁহি বিচাৰে, কপালখন শিলত মাৰি কৈ যিকোনো কথা ক'লেও তুমি কিন্তু মুখেৰে মাত দিব নোৱাৰা, একো কথাৰ তুমি উত্তৰ নিদিবা। তুমি যদি এইটো কথাত ৰাজি হোৱা তেনেহ'লে মই ওলাই যাবলৈ ৰাজি আছোঁ। শিলৰ মানে যিটো পিতলৰ মূৰ্তি আছে তাতে মই তাত নোসোমাওঁ, তাত তুমি থাকিবা আৰু মই বাহিৰত থাকিম। গধূলি কিন্তু আকৌ আহিম আৰু তোমাৰ পৰা গোটেই কথাখিনি মই জানিম। তেতিয়া পূজাৰীজনী ক'লে, ঠিকে আছে, আপোনাৰ কথাটো মই মান্তি হৈছোঁ। কথামতেই কাম হ'ল। পোনপ্ৰথমে সেই মন্দিৰত এজন বৰ ধনী ব্যক্তি আহিল। তেওঁ বিজনেছমেন আছিল, বহুত টকা পইচা আছিল। তেওঁ আহি পেলাই ক'লে যে হে কৃষ্ণ, তুমি মোক আশীৰ্বাদ দিয়া যাতে মই আৰু টকা পইচা বনাব পাৰোঁ, আৰু ধনী হ'ব পাৰোঁ, এই বুলি আশীৰ্বাদ বিচাৰিলে। কিন্তু যিজন মানুহ আছিলে পূজাৰী, তেওঁতো কৃষ্ণ হৈ আছে, তেওঁ মুখেৰে একো মাতা নাই, কাৰণ তেওঁ আচল ভগৱানক কৈছিলে যে মই মাতিব নোৱাৰোঁ, মই নামাতোঁ, একো নামাতিলে। কিন্তু কথা হ'ল কি, তাতে ঘটনা এটা ঘটিল যে যিজন আছিলে, বিজনেছমেন আছিলে, তেওঁ ব্যৱসায়ী, তেওঁ যেতিয়া ওলালে, তেওঁৰ পকেটৰ পৰা ধনৰ এটা টোপোলা পৰি গ'ল। তেওঁ গম নাপালে, গুচি গ'ল। তাৰপিছত এজন ভিখাৰী আহিল। ভিখাৰীজনে আহি আকৌ ক'লে সেই মন্দিৰত যে হে কৃষ্ণ ভগৱান, মই বহুদিন খোৱা নাই, একেলগে 2-3 দিন খোৱা নাই, গতিকে মোক তুমি আশীৰ্বাদ দিয়ে যে মই ঘৰত কিবা নিব পাৰোঁ, চাউল তাউল নিব পাৰোঁ, ল'ৰা ছোৱালী ভোকত আছে। এইবাৰো সেই মানুহজন যিটো পূজাৰী ৰূপী ভগৱান আছিলে, সি মাত দিয়া নাই। মাত দিলেই প্ৰতিজ্ঞা ভংগ হ'ব, গতিকে মাত দিয়া নাই। কিন্তু কথা এটা হ'ল, যিটো টোপোলা আগৰ বিজনেছমেনৰ পৰি গৈছিলে মন্দিৰৰ ভিতৰত, সেই টোপোলাটো ভিখাৰীজনে পালে। ভিখাৰীজনে পাই টোপোলাটো লৈ আহিল,
ভাবিলে মই এটা ডাঙৰ কিবা এটা বস্তু পালোঁ, ধন সম্পদ পালোঁ, এয়া হয়তো কৃষ্ণৰ লীলা, গুচি আহিল। ৩ নম্বৰ, তাত এজন নাবিক গ'ল। নাবিকজনে কৃষ্ণক ক'লে, হে ভগৱান, মোক তুমি আশীৰ্বাদ দিয়া, কাৰণ কালি মোৰ মৃত্যু হ'ব, কাৰণ কালি মোক ৰজাই এখন ডাঙৰ জাহাজত পূব ফালে সমুদ্ৰৰ ফালে পঠিয়াব, কিন্তু মোৰ ঘনীয়েক এটা সপোন দেখিছে যে পূব ফালে ডাঙৰ ধুমুহা হ'ব আৰু তাত মোৰ মৃত্যু হ'ব, গতিকে তুমি মোক বচোৱা। তেতিয়া এইখিনি কথা কৈ ওলাই আহিলে, কান্দিলে, কান্দাৰ পিছত ওলাই আহিলে। ওলাই অহাৰ পিছত যিজন পূজাৰী ৰূপী কৃষ্ণ আছিলে, সি মাতা নাই। সি ভাবিলে বৰ বেয়া লাগে, মানুহজন মৃত্যু হ'ব, কি কৰা যায়। ঘটনা গুচি গ'ল। প্ৰথম আহিলে ব্যৱসায়, তেওঁ গুচি গ'ল, তেওঁৰ টোপোলা পৰি গ'ল। তেওঁ টোপোলা পালে ভিখাৰীজনে, তেওঁ গুচি গ'ল। তাৰপিছত নাবিক আহিলে, তেওঁ আশীৰ্বাদ লৈ তেওঁ গুচি গ'ল। তাৰপিছত দুজন পুলিচ আহিলে। পুলিচ দুজনে এইবাৰ সেই যিজন ব্যৱসায় আছিলে তেওঁক লৈ আহিলে। বোলে কি হ'ল? বোলে মই ইয়াতে হেৰি কৰিব আহিছিলোঁ, পূজা কৰিব আহিছিলোঁ, মোৰ ধনৰ টোপোলাটো ইয়াত পৰিছে, কিন্তু মোৰ আগততো এই নাবিকজন সোমালে, গতিকে মোৰ ধনৰ টোপোলাটো হয়তো এই নাবিকজনে নিলে নেকি, এই নাবিকজনক নিব লাগে, এই বুলি পুলিচক ক'লে। তো পুলিচ দুটাই নাবিকজনক হেণ্ডকাপ লগাবলৈ সাজু হ'ল। সেইখিনি সময়ত যিজন পূজাৰী ৰূপে কৃষ্ণ আছিলে, তেওঁ দেখিলে এইটোতো অন্যায় কৰা হ'ব। মই নিজ চকুৰে দেখিছোঁ যে বিজনেছমেনৰ ধনৰ টোপোলাটো ভিখাৰীজনে নিছে, নাবিকজনেতো নিয়া নাই। গতিকে নাবিকজনক মই কি কৰা যায়, তেওঁকতো বচাব লাগিব। গতিকে এই কথাটো মই পুলিচ দুজনক ক'ব লাগিব। এফালে মোক ভগৱানে কৈ গৈছে তুমি মুখেৰে নামাতিবা কিন্তু গধূলিলৈকে, আৰু এফালে যদি মই নামাতোঁ অন্যায় হ'ব। লগে লগে কি কৰিলে, পূজাৰীজনে মূৰ্তিৰ ভিতৰৰ পৰা মাত দিলে, বোলে মই ভগৱানে কৈছোঁ। মাতটো কি হ'ল, প্ৰতিধ্বনি হ'ল। বেপাৰীজন আৰু যি দুটা পুলিচ আছিল সিহঁতে ভয় খালে, বোলে এই কি কঁপি উঠা ডাঙৰ মাত এটা প্ৰতিধ্বনি হৈছে, ইয়াততো কোনো নাই। বোলে মই ভগৱানে কৈছোঁ, মাতটো চিঞৰি চিঞৰি ক'লে যে যিজন ব্যৱসায়ী তেওঁৰ টোপোলাটো এই নাবিকজনে নিয়া নাই, নিছে ভিখাৰীজনে, গতিকে তোমালোকে ভিখাৰীজনক এৰেষ্ট কৰি লৈ যোৱা। ভগৱানৰ কথা আৰু না কৰিব পাৰেনে? গতিকে পুলিচ দুজনে কি কৰিলে, ভিখাৰীজনক এৰেষ্ট কৰি লৈ গুচি গ'ল আৰু নাবিকজনক এৰি দিলে। কাহিনীটো তাতেই শেষ হ'ল। তাৰপিছত গধূলি আহিল কৃষ্ণ, আচল ভগৱান কৃষ্ণ আহিলে। আহি পেলাই এওঁক ক'লে, তুমি এতিয়া ওলাই আহা তাৰ পৰা, তোমাৰ লগত কথা পাতো। বোলে কি হ'ল, দিনটো কি কৰিলা? বোলে এনেকুৱা কৰিলোঁ। গোটেই কাহিনীটো ক'লে, কোন কোন আহিল, কি হ'ল। বোলে মই এটা কথা হ'ল নহয়, মই মাত দিব লগা হ'ল। বোলে তুমি মাত দিলে কি? মইতো তোমাক মাত দিবলৈ হাক দিছিলোঁ, কাৰণ ভগৱানে মাত নিদিয়ে, তোমাক মই ভগৱান বুলি ইয়াতে ৰখাই থৈছিলোঁ। বোলে মাত কিয় দিলা? বোলে নহয়, অন্যায় এটা দেখা পালোঁ, মই সহ্য কৰিব পৰা নাই। বোলে টোপোলাটো, ধনৰ টোপোলাটো বিজনেছমেনৰ ভিখাৰীজনে নিছে, নাবিকজনক নিয়া বুলি কৈছে, গতিকে তাক এৰেষ্ট কৰিলেতো কষ্ট দিয়াব, অন্যায়, মই অন্যায় সহ্য কৰিব নোৱাৰোঁ নহয়। বোলে ইছৰাম, তাতেই তুমি অঘটনটো ঘটালা। বোলে কি হ'ল? বোলে মই কেলকুলেশ্যন কৰিছোঁ, চোৱা, এই নাবিকজন যদি আজি থাকে ইয়াতে, তেতিয়াহ'লে ৰজাই তাক কি কৰিব, তাক জাহাজেদি পঠিয়াই দিব, আৰু ঘনীয়েকে দেখা সপোন মতে তাক জাহাজত দিব, আৰু পূব ফালে ধুমুহা বতাহত তাৰ মৃত্যু হ'ব। গতিকে তাক মই বচাবৰ কাৰণে কৰিছিলোঁ কি, যে নাবিকজনক পুলিচ দুজনে যদি লৈ যায়, লকআপত যদি 24 ঘণ্টা থৈ দিয়ে, সি বাচি গ'লহেঁতেন। তুমি গোটেই ধ্বংস কৰি পেলালা, তাক তুমি মৃত্যুৰ মুখত পেলালা, ঘনীয়েকক বিধৱা কৰিলা। তেতিয়া পূজাৰীজনে ভগৱানৰ ভৰিত ধৰি কান্দিলে, মোৰ কি কৰিম মইতো নাজানো। বোলে চোৱা, তোমালোকে আমাক বিশ্বাস নকৰা, ভগৱানে হয়, আমি মুখেৰে নামাতোঁ, কিন্তু আমাৰ যিটো কেলকুলেশ্যন, সেই কেলকুলেশ্যন কেতিয়াও পৃথিৱীৰ মানুহে ঢুকি নাপায়। গতিকে তুমি মাত দিব দিছিলোঁ, তুমি মাত যদি নিদিলাহেঁতেন, মোৰ কথা শুনিলাহেঁতেন, আজি হয়তো মানুহজনক বচাব পাৰালাহেঁতেন। তুমি মাত দিলা, ন্যায় কৰিব গুচি গ'লা, কিন্তু মানুহক অন্যায় কৰিলে। গতিকে তোমালোকে যিটো মানুহে ন্যায় বুলি ভাবা, সেইটো অন্যায়। গতিকে তোমালোকে কোনোদিনা ভগৱানৰ ওপৰত অবিশ্বাস নকৰিবা। কাৰণ এটা কথা কি জানানে, গছৰ পাত এটা ভগৱানৰ ইচ্ছাতহে লয়, যিটোক আমি ইংলিছত কওঁ লিভছ অফ এ ট্ৰী
moves at the will of God. ধন্যবাদ।